নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ বিতৰ্কৰ অৰ্থ কি বিতৰ্কৰ অৰ্থ বা উদ্দেশ্য কি হোৱা উচিত বোধহয় সকলোৱে একমুখে ক'ব সত্য প্ৰতিষ্ঠা কথাটো কিন্তু ইমান সহজ নহয় বিতৰ্কৰ কেইবাটা উদ্দেশ্য বিতৰ্কৰ উদ্দেশ্য যুক্তিৰ ধৰণ আৰু বিতৰ্কত জড়িত পক্ষবোৰৰ ইটোৰ প্ৰতি সিটোৰ মনোভাৱ পক্ষ দল সমষ্টি বা ব্যক্তি হ'ব পাৰে বিতৰ্কৰ উদ্দেশ্য কি হোৱা উচিত এই ক্ষেত্ৰত কাল পপৰে বৰ সুন্দৰ কথা এষাৰ কৈছিল তেওঁ কৈছিল the aim of argument or of discussion should not be victory but progress বিতৰ্কৰ লক্ষ্য বিজয় নহয় প্ৰগতিহে হ'ব লাগে শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত ধৰ্মৰ অৰ্থ আৰু সাকাৰ নিৰাকাৰ ভগৱানক লৈ বিতৰ্ক হৈছিল বিতৰ্কৰ অন্তত মাধৱদেৱে নিজৰ মত পৰিহৰি শংকৰদেৱক গুৰু ভজিছিল ডক্টৰ হীৰেন গোহাঁইয়ে কৈছিল শংকৰ মাধৱৰ এই বিতৰ্কত কিন্তু শংকৰদেৱৰ জয় হৈছিল পপ্পাৰৰ কথাটো সমৰ্থন কৰিও ডক্টৰ হীৰেন গোহাঁইয়ে কৈছিল যে কেতিয়াবা ভিক্টৰী মানে বিজয়ও বিতৰ্কৰ অভিপ্ৰেত হ'ব পাৰে হয় বিতৰ্ক কেৱল বিতৰ্কৰ পৰিসীমাতে আবদ্ধ হৈ নাথাকিবও পাৰে বিতৰ্কৰ পৰা সংগ্ৰাম কি যুদ্ধৰো আৰম্ভ নহয় জানো এটা কথা মনত পেলাওকচোন আমেৰিকা ইৰাক আক্ৰমণ কৰাৰ আগতে ৰাষ্ট্ৰসংঘত বিষয়টোলৈ হোৱা বিতৰ্ক আপোনালোকে টিভিত চাইছিলনে সেয়া আছিল 2003 চনৰ মাৰ্চ মাহৰ কথা কি তুমুল বিতৰ্ক হৈছিল বিষয়টোলৈ কিন্তু এই বিতৰ্কৰ ফলাফল কি হ'ল ইৰাকে প্ৰথমে আন্তৰ্জাতিক অস্ত্ৰ পৰিদৰ্শকসকলক তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ পৰিদৰ্শনৰ অনুমতি দিবলৈ অলপ হেনাহুচা কৰিছিল ঠিকেই কিন্তু আমেৰিকাৰ ইৰাক আক্ৰমণৰ প্ৰস্তুতি বাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল তেতিয়া ইৰাকে ৰাষ্ট্ৰসংঘৰ মুখ্য অস্ত্ৰ পৰিদৰ্শক UN চিফ ইন্সপেক্টৰ হান্স ব্লিক্স আৰু আন্তৰ্জাতিক আণৱিক শক্তি সংস্থাৰ সঞ্চালক ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি ডাইৰেক্টৰ জেনেৰেল মহম্মদ ইলবৰাদিক মুক্তভাৱে তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ পৰিদৰ্শন কৰাৰ অনুমতি দিছিল আমেৰিকাই দাবী কৰাৰ ধৰণে পৰিদৰ্শকদ্বয়ে ইৰাকত গণসংহাৰৰ কোনো অস্ত্ৰ ভাণ্ডাৰৰ সম্ভেদ পোৱা নাছিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাত আমেৰিকা ইংলেণ্ড আৰু স্পেইন আদি কেইখনমান দেশৰ বাহিৰে সৰহসংখ্যক দেশেই আমেৰিকাই ইৰাক আক্ৰমণ কৰাটো বিচৰা নাছিল ইৰাকে গণসংহাৰৰ অস্ত্ৰ ভাণ্ডাৰ মজুত কৰিছে বুলি আমেৰিকা আৰু আমেৰিকাৰ ঘাই সমৰ্থকসকলে কিন্তু কোনো নিৰ্ভৰযোগ্য তথ্য আৰু যুক্তি দিব পৰা নাছিল পিছে কি হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন অবিহনেই আমেৰিকাই ইৰাক আক্ৰমণ কৰিলে ইৰাক ধ্বংসস্তূপত পৰিণত হ'ল তাৰ পিছত কলিন পাৱেল ৰামছফেল্ড আৰু টনি ব্লেয়াৰে ক্ষমা খুজিলে ব্লিক্সৰ অভিযোগ হ'ল ইৰাকৰ হাতত নৰসংহাৰৰ অস্ত্ৰ ভাণ্ডাৰ আছিল বুলি আজিও আমেৰিকা আৰু ইংলেণ্ডে কোনো প্ৰমাণ দিব পৰা নাই তাৰ মানে কি হৈছিল বিষয়টোলৈ ৰাষ্ট্ৰসংঘত বিতৰ্ক চলি থকা সময়ত আমেৰিকা ইংলেণ্ড আৰু তেওঁলোকৰ লগত থকা দেশকেইখন ইৰাক আক্ৰমণ কৰিবলৈ মনস্থিৰ কৰিছিল নিৰাপত্তা পৰিষদৰ বিতৰ্কটো এটা আনুষ্ঠানিকতাহে আছিল মাথো সেয়ে ইৰাকৰ হাতত গণসংহাৰৰ অস্ত্ৰ ভাণ্ডাৰ থকাৰ কোনো সাক্ষ্য প্ৰমাণ আৰু তথ্য নথকাৰ পিছতো আমেৰিকাই ইৰাক আক্ৰমণ কৰিছিল অৰ্থাৎ তেওঁলোকৰ উদ্দেশ্য যেহেতু ইৰাক আক্ৰমণ আছিল সেইবাবেই তেওঁলোকে আন্তৰ্জাতিক অস্ত্ৰ পৰিদৰ্শকসকলৰ সাক্ষ্য প্ৰমাণক গুৰুত্ব দিয়া নাছিল আৰু নিৰাপত্তা পৰিষদৰ যিসকল সদস্যই তেওঁলোকৰ লগত সহমত প্ৰকাশ কৰা নাছিল তেওঁলোকৰ কথাটো তেওঁলোকে কোনো গুৰুত্ব দিয়া নাছিল বিতৰ্কত আৰু এটা নতুন বিড়ম্বনাই দেখা দিছে অৱশ্যে সেইটো আগতেও আছিল এতিয়া যেনিবা সি এক নতুন অৱতাৰ লৈ শক্তিশালী ৰূপত আবিৰ্ভাৱ হৈছে সেইটো হ'ল যুক্তি তথ্যতকৈ ৰাজনৈতিক উদ্দেশ্যত মানুহৰ মাজত থকা প্ৰচলিত ধাৰণা অন্ধবিশ্বাস আৰু আৱেগ চাৰিওফালে বিয়পাই দিয়া এই কামটো ডোনাল্ড ট্ৰাম্পে আমেৰিকাত অতি সুন্দৰকৈ কৰিছিল এতিয়া ভাৰতত তাৰ পূৰ্ণ প্ৰয়োভৰ চলি আছে
তাৰ কেইটামান উদাহৰণ হ'ল ভাৰতত হিন্দুসকল বিপদাপন্ন স্বাধীনতাৰ ৭৫ বছৰত আমাৰ দেশত একোৱেই হোৱা নাছিল নেহৰুৱে কেৱল ভুল আৰু ভুলেই কৰিছিল এতিয়া মোদীৰ ৰাজত্বত ভাৰতত অমৃতকাল চলি আছে আৰু ভাৰত বিশ্বগুৰু হ'বলৈ গৈ আছে এই কথাবোৰত কোনো যুক্তি তথ্য সত্য নাই কেৱল আছে আবেগ আৰু প্ৰচাৰ ভাৰতত সময়ত বিতৰ্কৰ আদৰ্শ অনুষ্ঠান আছিল ৰাজ্য বিধানসভাসমূহ আৰু সংসদ এতিয়া বিধানসভা আৰু সংসদৰ বিতৰ্কই কি ৰূপ লৈছে সকলোৱে দেখিছে চৰকাৰী মতৰ লগত বিৰোধী পক্ষৰ মত নিমিলিলেই তেওঁলোকক সদনত কথা ক'বলৈ দিয়া নহয় সদনৰ পৰা বহিষ্কাৰ কৰা হয় বিৰোধী শূন্য সদনত বিনা বিতৰ্কই বিল পাছ কৰা হয় হে সদন নহয় যেনে মল্লযুদ্ধ ক্ষেত্ৰহে বিতৰ্ক সুস্থিৰ হ'বলৈ হ'লে সি সৌজন্যমূলক হ'ব লাগিব সেই সৌজন্যৰ মূল কথাটো হৈছে প্ৰতিপক্ষৰ প্ৰতি থকা মনোভাৱ এইখিনিতে 1946 চনৰ 25 অক্টোবৰৰ দিনা লণ্ডন স্কুল অফ ইকনমিক্সৰ ঘটনা এটালৈ আমি ঘূৰি যাব পাৰোঁ 20 শতিকাৰ দুজন প্ৰখ্যাত দাৰ্শনিক উইটগেনষ্টাইন আৰু কাৰ্ল পপাৰৰ মাজত এটা বিতৰ্কৰ আয়োজন কৰা হৈছিল সেইদিনা বিতৰ্কৰ বিষয় আছিল আৰ দেয়াৰ ফিলছফিকেল প্ৰব্লেমছ দৰ্শনৰ কিবা সমস্যা আছে নেকি কিন্তু বিতৰ্ক আৰম্ভ হোৱাৰ মাত্ৰ 10 মিনিট পিছতেই পৰিস্থিতিয়ে উত্তপ্ত ৰূপ ধাৰণ কৰিছিল আৰু পপাৰৰ লগত তেওঁৰ মত নিমিলাৰ কাৰণে খঙৰ ভমকত উইটগেনষ্টাইনে ঘপককৈ উঠি তাৰ পৰা ওলাই গুচি গৈছিল তাৰ সৰহ কাহিনী বৰ্ণিত হৈছে ডেভিড এডমণ্ড আৰু জন ইডিনাৰ বিখ্যাত কিতাপ উইটগেনষ্টাইনছ পকাৰত কিন্তু বিতৰ্কত প্ৰতিপক্ষৰ প্ৰতি কেনে সৌজন্য দেখুৱাব লাগে তাৰ পৰাকাষ্ঠা ঘটিছিল গান্ধীজীত সেয়া আছিল 1945 চন জিন্নাৰ দ্বাৰা বাৰে বাৰে অপমানিত অপদস্থ হৈও কি আন্তৰিকতা আৰু সৌজন্যৰে গান্ধীয়ে জিন্নাৰ লগত আলোচনা কৰি আছিল গতিকে বিতৰ্কৰ উদ্দেশ্য যদি সত্যানুসন্ধান হয় বিতৰ্ক যদি যুক্তি আৰু তথ্য নিৰ্ভৰ হয় আৰু বিতৰ্কত জড়িত পক্ষৰ মাজত পাৰস্পৰিক মনোভাৱ যদি সৌজন্যৰ হয় তেতিয়াহে বিতৰ্কত জয় পৰাজয়ৰ কথা নাথাকে আৰু বিতৰ্কৰ লক্ষ্য হৈ পৰে প্ৰগতি ধন্যবাদ